বৰ্তমানলৈকে 1,15,000 নিযুক্তিৰ আমি সংখ্যা পাব পাৰিছোঁ, কিন্তু ইয়াক আমি 2 লাখলৈকে লৈ যাব খুজিছোঁ। আৰু তাৰ কাৰণে আজি বাজেটত স্পষ্টভাৱে কোৱা হৈছে যে আমি স্বাস্থ্য, শিক্ষা আৰু আমাৰ ৰাজহ উপাৰ্জনকাৰী বিভাগসমূহত আমি পথ সৃষ্টি কৰি হ'লেও আমি 2 লাখ নিযুক্তিৰ সংখ্যাত আমি উপনীত হ'ব খুজিছোঁ। অৰুণোদয়, নিযুত মইনা, নিযুত বাবু, জীৱন প্ৰেৰণা, যিমানবিলাক ৰাজ্য চৰকাৰৰ সুলভ মূল্যত চাউল, চেনি, দালিৰ যোগান, যিমানবিলাক আমাৰ আঁচনি আছিল, পূৰ্ণাংগ বাজেট দাখিল নকৰাৰ কাৰণে এই আঁচনিবোৰ যোৱা এমাহ বা 2 মাহত ৰূপায়ণ হোৱা নাছিল। আগষ্ট মাহৰ পৰা এই সকলো আঁচনি ৰূপায়ণৰ আমি আমাৰ প্ৰতিশ্ৰুতি দোহাৰিছোঁ। আপোনালোকে জানি নিশ্চিতভাৱে সুখী হ'ব যে প্ৰথমবাৰৰ বাবে আমাৰ চৰকাৰে আমি আমাৰ জনমুখী আঁচনিবিলাকত আমি কিমান টকা ব্যয় কৰোঁ। আমাৰ বহুতবিলাক আঁচনি আছে, যেনেকৈ দুগ্ধ উৎপাদনকাৰীসকলক আমি প্ৰতি লিটাৰত 5 টকা সাহায্য দিওঁ, অৰুণোদয় দিওঁ, নিযুত বাবু, নিযুত মইনা, জীৱন প্ৰেৰণা, আমাৰ চাহ বাগিচাৰ মাতৃসকললৈকে তেওঁলোকক প্ৰসূতিকালীন সময়ত আমি দিয়া সহায় সুবিধা, এই আটাইবোৰ ধৰিলে আমাৰ এই বছৰ আমি জনকল্যাণমূলক আঁচনিত 6,000 কোটি টকা আমি ব্যয় কৰিম। এই সংখ্যাটো অসমৰ দৰে এখন ৰাজ্যৰ কাৰণে যথেষ্ট ডাঙৰ সংখ্যা। 6,000 crores আমি বাজেটত উল্লেখ কৰিছোঁ যে আমাৰ গোটেইবোৰ বিভাগত সামগ্ৰিকভাৱে আমি অৰুণোদয়কে ধৰি আমাৰ ফ্লেগশ্বিপ স্কিমবিলাকৰ ক্ষেত্ৰত আমি 6,000 কোটি টকা আমি খৰচ কৰিম। ইয়াত এটা উন্নয়নমূলক আঁচনিবিলাকত এটা সৰুকৈ টুইষ্ট দিয়া হৈছে, আপোনালোকে লক্ষ্য কৰিছে। মই অকণমান সকলোৱে বুজাকৈ ৰাষ্ট্ৰীয় দৰ্শকৰ কাৰণেও ক'ব খুজিছোঁ। पहला बार असम सरकार ने एक सिद्धांत लिया है कि जो भी व्यक्ति पॉलीगेमी में इन्वॉल्व होगा उनको सरकार से कोई स्कीम नहीं मिलेगा। जो भी व्यक्ति बहुविवाह में लिप्त होगा उनको सरकार का द्वारा दिया गया कोई भी स्कीम का सुविधा असम में नहीं मिलेगा। साथ साथ में हमने ये भी बता दिया है कि कोई भी व्यक्ति पॉलीगेमी में इन्वॉल्व होगा उनको, अगर वो सरकारी कर्मचारी है, तुरंत सरकार उनको काम से बर्खास्त करेगा। साथ में हम ये भी बताया है हमारा बजट में, हमें जो ये हजारों करोड़ रुपया हम लोगों को हम देने का काम करता हूं, शिक्षा या महिला उत्तरण जैसा कोई भी स्कीम में, अगर उनका क्रिमिनल एंटीसीडेंट होगा तब भी वो स्कीम का योग्य पात्र विवेचित नहीं होगा। मीन्स पॉलीगेमी, बहुविवाह, क्रिमिनल एंटीसीडेंट वाला लोगों को हैंड्सफोर्थ सरकारी स्कीम से वंचित किया जाएगा। অসমে নাৰী অধিকাৰৰ ক্ষেত্ৰত অকল অৰুণোদয়ৰ জৰিয়তে নহয়, লাখপতি বাইদেউৰ জৰিয়তে নহয়, আজি আমি আৰু এটা ঐতিহাসিক সিদ্ধান্ত লৈছোঁ যে বহু বিবাহত জড়িত কোনো ব্যক্তিয়ে কোনো ধৰণৰ চৰকাৰী আঁচনি নাপাব। সি প্ৰধানমন্ত্ৰীৰ আৱাসে হওক, বিনামূলীয়া চাউলে হওক বা সি অৰুণোদয়ৰ দৰে আঁচনিসমূহে হওক। সো টোটেল আউটগো for the welfare schemes will be 6,000 crores. অসমৰ যাতায়াতৰ ক্ষেত্ৰত এই বাজেটখনে অত্যন্ত গুৰুত্ব দিছে। আৰু যাতায়াত বুলি কওঁতে আমি অকল পথ বুজোৱা নাই, পথ, ৰেল আৰু এয়াৰৱেজ, হাইৱেজ, ৰেলৱেজ, এয়াৰৱেজ। অসমমালা 4 1, 2, 3ৰ পিছত 10,000 কোটি টকা খৰচেৰে আমি অসমমালা 4ৰ প্ৰস্তাৱ দিছোঁ। 800 কিলোমিটাৰ যিটো আপোনালোকে অসমমালাৰ ৰাস্তা দেখিছে, প্ৰায় 9 মিটাৰ বহলৰ আমি ৰাস্তা বনাওঁ। আমি 800 কিলোমিটাৰ নতুন ৰাস্তা নিৰ্মাণৰ প্ৰস্তাৱ দিছোঁ। ভাৰত চৰকাৰৰ বিবেচিত হৈ থকা
কেইবাটাও আঁচনিৰ কথা আমি উল্লেখ কৰিছোঁ। বাইহাটা চাৰিআলিৰ পৰা মিছন চাৰিআলি তেজপুৰ, গুৱাহাটী এয়াৰপৰ্টৰ পৰা জালুকবাৰীলৈকে এলিভেটেড কৰিডৰ, নগাঁও, মৰিগাঁও আৰু দৰঙৰ মাজত ব্ৰহ্মপুত্ৰৰ ওপৰত এখন দলং। এই গোটেই আঁচনিবিলাক ৰাজ্য চৰকাৰৰ অংশীদাৰিত্বৰে, অৰ্থাৎ ভূমি অধিগ্ৰহণ, ৰয়েলটি, GST, এই গোটেইবিলাকৰ ক্ষেত্ৰত আমি ভাৰত চৰকাৰৰ সৈতে ডাবল ইঞ্জিন চৰকাৰৰ যিটো মানদণ্ড, সেই মানদণ্ডৰে আমি আগবাঢ়িম। এই আঁচনিত আমি উল্লেখ কৰিছোঁ যে শিলচৰ আৰু বৰাপানীৰ মাজত যি এক্সপ্ৰেছ হাইৱে নিৰ্মাণ কৰা হৈছে, তাৰ আন দুটা পৰ্যায়, বৰাপানী টু গুৱাহাটী আৰু গুৱাহাটীৰ পৰা শিলিগুৰি, এই কৰিডৰটো অৰ্থাৎ শিলচৰ শিলিগুৰি কৰিডৰ, এই নিৰ্মাণৰ ক্ষেত্ৰতো আমি দ্ৰুত গতিত আগবাঢ়িব খুজিছোঁ। দুখন এয়াৰপৰ্ট আমি অত্যন্ত আধুনিক কৰিব খুজিছোঁ। কাছাৰ জিলাৰ ডলু বিমানবন্দৰ আৰু ৰূপসী বিমানবন্দৰক পশ্চিমবংগ, বাংলাদেশ, ভূটান আৰু অসমৰ লজিষ্টিক যিটো কেৰেজ, ইয়াৰ এটা অভিকেন্দ্ৰ হিচাপে আমি নিৰ্মাণ কৰিব খুজিছোঁ। ইতিমধ্যে আমি লেণ্ড একুইজিশ্যন আদিৰ কামত আমি হাত দিছোঁ। আমাৰ ডলু এয়াৰপৰ্ট আমি এটা প্ৰায় 3000 crore নিৱেশ কৰি ইয়াক আমি এটা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত লৈ যাব খুজিছোঁ। আৰু ৰূপসী বিমানবন্দৰ, য'ত এতিয়া নেকি সৰু প্লেনহে নামিব পাৰে, তাক আমি এয়াৰবাছ নামিব পৰা আৰু এক প্ৰকাৰ ক'ব গ'লে এটা লজিষ্টিক হাব হিচাপে যাতে ডাঙৰ ডাঙৰ মাল পৰিবহণকাৰী বিমান নামিব পাৰে, আমি ইয়াক অসমৰ, ভূটানৰ গেলেফু মাইণ্ডফুলনেছ চিটি, পশ্চিমবংগৰ সীমান্ত অসম আৰু বাংলাদেশৰ যিটো এটা ভৌগোলিক অৱস্থানৰ সুযোগ লৈ আমি ৰূপসী বিমানবন্দৰক এটা নাগৰিক বিমান পৰিবহণৰ এক অভিকেন্দ্ৰ হিচাপে আমি নিৰ্মাণ কৰিব খুজিছোঁ। আপোনালোকে জানে যে উমৰাংচুত কেইবাটাও উদ্যোগ, প্ৰায় 50,000 কোটি টকাৰ ব্যয় উমৰাংচুত আৰম্ভ হৈছে। আমি উমৰাংচুলৈকে ৰেল লাইন লৈ যোৱাৰ আঁচনিও আজি আমি উল্লেখ কৰিছোঁ। আৰু সমান্তৰালভাৱে আমি কেইবাটাও ৰোড পৰিবহণ বা যাতায়াত, ৰেল আৰু বিমান পৰিবহণৰ ক্ষেত্ৰত আমি কেইবাটাও দীৰ্ঘম্যাদী কথা আমি আজি আমি বাজেটত উল্লেখ কৰিছোঁ। ৰাজ্যৰ SOPD অৰ্থাৎ স্ব অগ্ৰাধিকাৰ পুঁজি, পাব্লিক প্ৰাইভেট পাৰ্টনাৰশ্বিপ আদি বিভিন্ন ধৰণৰ ব্যৱস্থাৰে অহা 5 বছৰত ৰাজ্যৰ শক্তি খণ্ডত আমি 77,000 crores আমি বিনিয়োগ কৰাৰ কথা আজিৰ এই বাজেটত উল্লেখ কৰিছোঁ। ইয়াৰ দ্বাৰা আমি 137 মেগাৱাট নতুন গ্ৰীণ এনাৰ্জি ক্ষুদ্ৰ জলবিদ্যুৎ প্ৰকল্পৰ দ্বাৰা আমি আহৰণ কৰিব খুজিছোঁ। 4,900 মেগাৱাট সৌৰ শক্তিক আমি পাম্প ষ্ট'ৰেজৰ মাধ্যমেৰে পিক আৱাৰ্ছৰ বাবে আমি সংৰক্ষণ কৰিব খুজিছোঁ। আৰু সৌৰ শক্তিৰ লগতে বেটাৰী ষ্ট'ৰেজ, তাৰ জৰিয়তে আমি সৌৰ শক্তিক সন্ধিয়া ব্যৱহাৰ কৰিব পৰাকৈ উপযুক্ত কৰি নিৰ্মাণ কৰাকে আদি কৰি আমি ৰাজ্যৰ শক্তি খণ্ডত 77,000 crores আমি বিনিয়োগৰ কথা বাজেটত কৈছোঁ। আৰু এই প্ৰায়বোৰ বিনিয়োগ ইতিমধ্যে আমি বহু দূৰ আগুৱাই গৈছোঁ। এনেকুৱা নহয় যে ই এটা প্ৰস্তাৱত আছোঁ, আমি বহু দূৰ ইয়াক আমি ইতিমধ্যে আগুৱাই গৈছোঁ। আজিৰ বাজেটত আমি গুৱাহাটীৰ নতুন ছেটেলাইট চিটিখনৰ বিষয়ে উল্লেখ কৰিছোঁ। 7,200 বিঘা মাটিত নতুন ছেটেলাইট চিটি নিৰ্মাণৰ প্ৰস্তাৱ কৰা হৈছে। আপোনালোকে নিশ্চয় বুজি পাব যে উত্তৰ প্ৰদেশৰ বিকাশ নয়ডা নহ'লেও কেতিয়াও এই ধৰণে বিকাশ সম্ভৱ নহ'লহেঁতেন। কলিকতাত নিউ টাউন নহ'লে কলিকতা এতিয়ালৈকে চক হৈ গ'লহেঁতেন। আৰু হাৰিয়ানাত গুৰগাঁও নাথাকিলে হাৰিয়ানাৰ কেতিয়াও বিকাশ সম্ভৱ নহ'লহেঁতেন। আজি আমি বাজেটত স্পষ্টভাৱে উল্লেখ কৰিছোঁ যে ছেটেলাইট চিটি উইল বি 100% গভৰ্ণমেণ্ট প্ৰজেক্টছ। ইয়াতে বেলেগ কাৰো অংশীদাৰিত্ব নাথাকিব। আৰু গুৱাহাটী বিমানবন্দৰক কেন্দ্ৰ কৰি আমি তাৰ চাৰিওফালে 7,200 বিঘা মাটিৰে
আমি এটা স্যাটেলাইট সিটি নিৰ্মাণৰ প্ৰস্তাৱ আমি এই বাজেটত আগবঢ়াইছো আৰু ইতিমধ্যে ল্যান্ড একুইজিশনৰ কাৰণে আৰু প্ৰায় 2100 কোটি টকা আমি ইয়াতে ধাৰ্য কৰিছো বাট total cost of land acquisition will be 6,000 crores কিন্তু এবছৰতে সম্ভৱ নহয় এটা আমি 2 বছৰৰ পৰিকল্পনা লৈছো 6,000 কোটি টকা ব্যয় কৰি আমি গুৱাহাটীত স্যাটেলাইট সিটিৰ বাবে আমি মাটি একুয়াৰ কৰিম আৰু তাত আমি এটা গ্ৰোথ ইঞ্জিন হিচাপে আমি স্যাটেলাইট সিটি এখন গুৱাহাটীত নিৰ্মাণ কৰাৰ প্ৰস্তাৱ দিছো যোনে অসমৰ বিকাশত এক অগ্ৰণী ভূমিকা গ্ৰহণ কৰিব প্ৰথমবাৰৰ বাবে কৃষি আৰু জলসিঞ্চনক একত্ৰিতভাৱে চোৱাৰ কথা এই বাজেটত উল্লেখ কৰা হৈছে আমি পৰম্পৰাগত জলবিদ্যুৎ আমি ইৰিগেশ্যন প্ৰজেক্টৰ বিপৰীতে কম্প্ৰেছ পাইপৰ জৰিয়তে অৰ্থাৎ ভূটানৰ পাদদেশৰ পৰা অৰুণাচলৰ পাদদেশৰ পৰা লম্বা পানীৰ পাইপেৰে যিটোৱে নেকি শ কিলোমিটাৰ পানীৰ পাইপ যেনেকৈ আমি বহাওঁ তেনেকৈ ইৰিগেশ্যন পাইপ নিৰ্মাণ কৰি আমি পানী কৃষকলৈকে লৈ যোৱাৰ কথা কৈছো এণ্ড নেক্সট 5 ইয়াৰ্ছ আমি জলসিঞ্চনৰ কাৰণে থ্ৰু কম্প্ৰেছড পাইপ আমি 4,000 কোটি টকা ব্যয়ৰ কথা কৈছো আৰু আমি ইয়াত উল্লেখ কৰিছো যে অসমৰ কেইবাখনো নদীত 365 দিন পানী থাকে ভূটানত পানী থাকে অৰুণাচলত পানী থাকে এই জল সম্পদক আমি অসমৰ কৃষিৰ কাৰণে ব্যৱহাৰ কৰাৰ কথা কৈছো বাজেটত আমি এটা উল্লেখযোগ্য কথা কৈছো যে অসমত বহুত অৰ্গেনিক কাল্টিভেশ্যন হয় কিন্তু অৰ্গেনিক কাল্টিভেশ্যনক আমি বাহিৰত লৈ যাব নোৱাৰো বিকজ আমাৰ অৰ্গেনিক সাৰ্টিফিকেশন নাই এইবাৰ আমি প্ৰায় 15,000 হেক্টৰ মাটিক আমি অৰ্গেনিক সাৰ্টিফিকেশনৰ অধীনত আনিব খুজিছো যাতে আমাৰ পাহাৰীয়া জিলা দুখন বা বিভিন্ন স্থানত অৰ্গেনিকভাৱে উৎপাদিত সামগ্ৰীসমূহক আমি এখন বিশ্ব বজাৰৰ সৈতে সংগঠিত কৰিব পাৰো ইয়াৰ উপৰিও আপোনালোকে জানে যে আমি এটা আঁচনি হাতত লৈছিলো আজিৰ পৰা 3 বছৰ আগতে যে প্ৰতি কেজি অৰ্থডক্স টিত আমি 10 টকা ৰাজ সাহায্য দিওঁ এই আঁচনিখন দিয়াৰ পিছত অৰ্থডক্স টিৰ যিটো পৰিমাণ ই দ্ৰুত গতিত বৃদ্ধি হৈছিল আৰু আমি চাহৰ যিখন ৰপ্তানি বজাৰ তাক আমি ৰিক্লেইম কৰিবলৈ সক্ষম হৈছিল আৰু আমি দেখা পাইছিলো যে 3 বছৰৰ ভিতৰত অৰ্থডক্স টিৰ যিটো গ্ৰোথ উই ৰেজিষ্টাৰ্ড 80% গ্ৰোথ যিটো নিম্নগামী হৈ গৈছিল বজাৰ আমি হেৰুৱাই পেলাইছিলো তাক আমি ৰিক্লেইম কৰিবলৈ সক্ষম হৈছিল এইবাৰ আমি পাৰ কেজি 10 টকাৰ পৰিৱৰ্তে 15 টকা পাৰ কেজি আমি ৰাজ সাহায্য দিবলৈ সিদ্ধান্ত লৈছো যাতে অৰ্থডক্স টিৰ ক্ষেত্ৰত অসমে বিশ্ব বজাৰখন দখল কৰিব পাৰে সৰুকৈ আমি জাপানত মাট্চা টি ৰপ্তানিৰ সৰু এটা প্ৰয়োগ আমি আৰম্ভ কৰিছিলো মাট্চা টিৰ প্ৰতি কেজিৰ বাবেও আমি 15 টকা আমি ৰাজ সাহায্য ঘোষণা কৰিছো এইবাৰ আমি আৰু এটা এক ষ্টেপ আগত গৈছো যে অসমৰ পৰা যিমান চাহপাত বিশ্ব বজাৰত ৰপ্তানি হ'ব যিটো অৰ্থডক্স নহয় যাক সিটিসি বুলি কোৱা হয় যিটো মেজৰিটি অসমৰ পৰা যিটো সিটিসি যিমান উৎপাদন হয় 90% অসমৰ সিটিসিটি অসমৰ প্ৰতি কেজি ৰপ্তানিযোগ্য সিটিসি টিত আমি 3 টকাকৈ ৰাজ সাহায্য দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছো যাতে অসমে ৰপ্তানিৰ বা বিশ্ব বজাৰখন পুনৰ এবাৰ দখল কৰিব পাৰে স্বাস্থ্য বিভাগৰ ক্ষেত্ৰত এইবাৰ আমি এটা ভাৰতৰ কোনো ৰাজ্যই আজিলৈকে চিন্তা কৰিব নোৱাৰা আমি এটা সুদূৰ প্ৰসাৰী চিন্তাৰ ইয়াত আমি এটা বীজ ৰোপণ কৰিছো আপোনালোকে জানে যে অসমত বৰ্তমান প্ৰতি বছৰে আমি 2000 ডক্টৰ উৎপাদন কৰাৰ আমাৰ ক্ষমতা আছে কিন্তু বৰ্তমান আমি 1200 ডক্টৰ উৎপাদন কৰো প্ৰতি বছৰে এখন মেডিকেল কলেজৰ পৰা 5 বছৰ পূৰণ হয় আৰু নতুনকৈ 100 জন আৰম্ভ হয় by 2030 Assam will produce 2,300 doctors annually produce and intake will go to 3,000 কিন্তু এডমিশন ললেতো ডক্টৰ নহয় মাজত 5 বছৰ লাগে 3,000 পঢ়িব আৰু 2300 জন ডক্টৰ উৎপাদন হ'ব এই বৃহৎ যিটো ফোৰ্স
চৰকাৰ বা নাৰ্ছিং হোমত চাকৰি দি এই ডক্টৰসকলক আপুনি কেতিয়াও সংস্থাপন দিব নোৱাৰে কাৰণ বছৰত যদি 2000 ডক্টৰ উৎপন্ন হয় 5 বছৰত 10000 ডক্টৰ উৎপাদন হ'ব তেওঁলোকৰ কাৰণে ইমান নাৰ্ছিং হোমো নাই ইমান গভৰ্ণমেণ্ট হস্পিটালো নাই সেইকাৰণে এইবাৰ আমি ৰাজ্যৰ স্বাস্থ্য কেন্দ্ৰক এটা নতুন গতি প্ৰদান কৰি আমি বাজেটত ঘোষণা কৰিছোঁ যে আমি প্ৰতিটো সাব চেণ্টাৰত এজনকৈ ডক্টৰ দিম সাব চেণ্টাৰত এএনএম নাৰ্ছ থাকে কিন্তু আমি সংকল্প লৈছোঁ যে এএনএম নাৰ্ছ নহয় এইবাৰ স্বাস্থ্য খণ্ডত আমি 21 জনকৈ সাব চেণ্টাৰত ডক্টৰ দিয়াৰ বাবে আমি ব্যৱস্থা কৰিম আৰু 2 লাখ নিযুক্তিৰ 33,000 পোষ্ট আমি হেলথ ডিপাৰ্টমেণ্টত ক্ৰিয়েট কৰাৰ কথা কৈছোঁ যিটো ইট ইজ এ ৰিভলিউশ্যন আমি NHMAD অসমত স্বাস্থ্য কেন্দ্ৰৰ প্ৰথম বিপ্লৱৰ সূচনা কৰিছিলোঁ মেডিকেল কলেজ নিৰ্মাণেৰে দ্বিতীয় বিপ্লৱৰ সূচনা কৰিছিলোঁ নাও উই আৰ মুভিং টুৱাৰ্ডছ another revolution point 3 বুলি আমি ক'ব লাগিব যে আমাৰ স্বাস্থ্য খণ্ডত আমি প্ৰতিটো সাব চেণ্টাৰতে এজনকৈ ডক্টৰ অৰ্থাৎ 4000 ডক্টৰ আৰু তেওঁলোকক সহায় কৰাৰ কাৰণে নাৰ্ছ লেবৰেটৰী টেকনিচিয়ান ফাৰ্মাচিষ্ট অৰ্থাৎ 33000 নিযুক্তিৰ প্ৰস্তাৱ এই বাজেটত ৰাখিছে অভাৰ এ পিৰিয়ড অফ 5 ইয়াৰ্ছ আমি লাহে লাহে কৰি যাম যাতে এটা নিৰ্দিষ্ট সময়ত অসম বৰ্তমান আমি বহুতখিনি ৰিচাৰ্চ কৰিছোঁ ভাৰতবৰ্ষৰ কোনো ৰাজ্যতে সাব চেণ্টাৰ পৰ্যায়ত ডক্টৰ নাই আসাম উইল বি দ্য ফাৰ্ষ্ট ষ্টেট য'ত নেকি আমি সাব চেণ্টাৰ পৰ্যায়লৈকে আমি ডক্টৰ লৈ যাব পাৰিম শিক্ষাৰ বিকাশৰ ক্ষেত্ৰত আমি সংকল্প পত্ৰৰ প্ৰস্তাৱ আকৌ দোহাৰিছোঁ যে প্ৰতিখন জিলাতে এখন মেডিকেল কলেজ এখন ইঞ্জিনিয়াৰিং কলেজ এখন বিশ্ববিদ্যালয় দুটা আমি আপোনালোকে উৰিষ্যাত যদি কেতিয়াবা যায় তাত আপোনালোকে দেখিব তাত একোটা কেম্পাছ হৈছে য'ত মেডিকেল ইঞ্জিনিয়াৰিং ইউনিভাৰ্চিটি সকলো একেলগে থাকে 20-25 হাজাৰ ল'ৰা ছোৱালী একেলগে পঢ়ে আমি অসমত তেনেকুৱা দুটা একাডেমিক গ্ৰোথ চেণ্টাৰ বনাব খুজিছোঁ য'ত ইউনিভাৰ্চিটি থাকিব ইঞ্জিনিয়াৰিং কলেজ থাকিব মেডিকেল কলেজ থাকিব ITI থাকিব গোটেইবিলাক একেলগে থাকে আৰু ই এটা গ্ৰোথ চেণ্টাৰত ৰূপান্তৰ হয় আৰু আমাৰ প্ৰতিখন নতুন বিশ্ববিদ্যালয়ত 100 কোটি টকা পুৰণা বিশ্ববিদ্যালয়ত 50 কোটি টকা অটোনমাস কলেজলৈকে 2 কোটিকৈ আমি এটা এডুকেশ্যন ইনফ্ৰা নিৰ্মাণৰ ওপৰত এই বাজেটখনে গুৰুত্ব দিছে প্ৰাদেশিকৰণৰ বিষয়টোক আমাৰ শিক্ষকসকলৰ ডেট অফ এপইণ্টমেণ্ট লৈ এটা কনফিউজন আছিলে তাকো দূৰীকৰণৰ আমি আশ্বাস দিছোঁ যাতে প্ৰভিন্সিয়েলাইজেশ্যন হ'ব পাৰে আৰু গুৰু দক্ষিণাৰ দৰে মানৱীয় আঁচনিকো আমি আগুৱাই লৈ যোৱাৰ কথা এই বাজেটত উল্লেখ কৰিছোঁ আমি কি ধৰণে এডভান্টেজ আসাম 0.2ৰ জৰিয়তে ৰাজ্যত 1 লাখ নিবনুৱা যুৱক যুৱতীৰ কৰ্মসংস্থাপনৰ বাট মুকলি কৰিবলৈ সক্ষম হৈছোঁ তাৰ বিষয়েও আমাৰ বাজেটত উল্লেখ আছে মিছন বসুন্ধৰা 4 আমি 25 জানুৱাৰীৰ পৰা আৰম্ভ কৰিম 25 ডিচেম্বৰৰ পৰা যি আমি সুশাসন দিৱস হিচাপে পালন কৰোঁ আৰু বিভিন্ন সময়ত ৰাজ্যৰ ব্যক্তিসকলৰ মিছন বসুন্ধৰাৰ ওপৰত দিয়া পৰামৰ্শ 2 মাহ আমি ষ্টেক হোল্ডাৰ কনচালটেশ্যন কৰিম কৃষক গাঁৱৰ লোক সকলোৰে লগত কথা পাতি যে মিছন বসুন্ধৰাক আৰু কেনেকৈ ইম্প্ৰুভ কৰিব পাৰি আমি থ্ৰু ষ্টেক হোল্ডাৰ কনচালটেশ্যন মিছন বসুন্ধৰাখনক আমি আৰু অধিক জনমুখী কৰাৰ প্ৰস্তাৱ কৰিম CM AAA জৰিয়তে আৰু 50,000 যুৱকক 2 লাখকৈ আৰ্থিক সাহায্য আৰু ইতিমধ্যে সাহায্য পাই থকা যুৱকসকলক ক্ৰমাগতভাৱে আঁচনিখনৰ বাজলৈ লৈ যোৱাৰ কথা আমি এনাউন্স কৰিছোঁ লাখপতি বাইদেউৰ ক্ষেত্ৰত আগতে গ্ৰুপে লোন পালে তাৰ ৰেজিষ্ট্ৰেশ্যন আদি চৰকাৰে ৰেহাই দিছিল এইবাৰ আমি উল্লেখ কৰিছোঁ গ্ৰুপ নহয় ইণ্ডিভিজুৱেল বাবেও যদি কোনোবা আই মাতৃয়ে লাখপতি বাইদেৱে বেংকৰ পৰা লোন পায় আমি ষ্টাম্প ডিউটি আদি সম্পূৰ্ণ ৰেহাই দিম আৰু 9 লাখ লাখপতি বাইদেৱে লোন পাব যাতে পাৰে তাৰ কাৰণে আমি ক্ৰেডিট গ্যাৰেণ্টি ফাণ্ডৰ আমি নিৰ্মাণ কৰিম আমাৰ ৰাজ্যৰ দুটা আমি ডাঙৰ আঁচনি হাতত লৈছোঁ যে লাচিত বৰফুকনৰ ওপৰত এখন কমাৰ্চিয়েল ফিল্ম যেনেকৈ শিৱাজীৰ ওপৰত কমাৰ্চিয়েল ফিল্ম নিৰ্মাণ হৈছে
তাৰ তেনেকুৱা কমাৰ্চিয়েল ফিল্ম কৰিবৰ কাৰণে বাজেট 200-300 কোটি টকাৰ প্ৰয়োজন আমি থ্ৰু এ ট্ৰান্সপাৰেণ্ট সিলেকশ্যন প্ৰচেছ লাচিত বৰফুকনৰ ওপৰত আৰু কুশল কোঁৱৰৰ ওপৰত দুইটা লাচিত বৰফুকন আমাৰ ইতিহাস কুশল কোঁৱৰ স্বাধীনতা আন্দোলনৰ শ্বহীদ যোনে হাঁহি মুখে ফাঁচী কাঠত ওলমিছিলে আমাৰ ভাৰতত হাঁহি মুখে ফাঁচী কাঠত ওলমা বহুত ব্যক্তিৰ কথা প্ৰচাৰ হয় কিন্তু কুশল কোঁৱৰ সেই তালিকাত সাধাৰণতে ভাৰতীয় প্ৰেক্ষাপটত কম মানুহে নাম উল্লেখ কৰে এই দুইজন বীৰ এজন ঐতিহাসিক বীৰ এজন সমসাময়িক বীৰ এই দুইজন ব্যক্তিৰ ওপৰত আমি দুখন কমাৰ্চিয়েল ফিল্ম আৰু ভাল যেনেকুৱা ধুৰন্ধৰ লেভেলৰ ফিল্ম আমি দুখন আমি নিৰ্মাণ কৰাৰ প্ৰস্তাৱ কৰিছোঁ তাৰ কাৰণে ৰাজ্য চৰকাৰে 100 কোটি 150 কোটি যেনেকৈ বিনিয়োগ কৰিব লাগে আমি তেনেকৈ বিনিয়োগ কৰিম যাতে ছত্ৰপতি শিৱাজীৰ পৰ্যায়লৈকে ভাৰতীয় প্ৰেক্ষাপটত বিশ্ব প্ৰেক্ষাপটত আমি লাচিত বৰফুকনক আমি লৈ যাব পাৰোঁ ইয়াৰ লগতে ৰংঘৰৰ পিছত আমি কাৰেংঘৰ প্ৰজেক্ট আমি হাতত লোৱাৰ কথা কৈছোঁ মধুপুৰ সত্ৰৰ বাবে 35 কোটি টকা আমি প্ৰকল্পৰ কথা ইয়াত কৈছোঁ আৰু ইউনেস্কো হেৰিটেজত ডিমা হাছাওৰ যি আমাৰ শিলাস্তম্ভ আছে যিটো প্ৰাগ ঐতিহাসিক কালৰ শিৱসাগৰ মাজুলীৰ বৈষ্ণৱ পৰম্পৰা আৰু পশ্চিমবংগই যেনেকৈ দুৰ্গা পূজাক ইউনেস্কো হেৰিটেজ কৰিব পাৰিছে অসমৰ বিহুক ইউনেস্কো হেৰিটেজ কৰাৰ বাবে আমি নিশ্চিতভাৱে কামত হাতত ল'ম আৰু এই আমি সংস্কৃতিৰ ক্ষেত্ৰতো আমি এই ধৰণে আগুৱাই যাব খুজিছোঁ ডক্টৰ ভূপেন হাজৰিকাৰ চেণ্টিনাৰীও আমি দিল্লীত আমি পালন কৰিম চাহ শ্ৰমিকৰ মাটি আমি 30,000 পৰিয়ালক ইতিমধ্যে প্ৰদান কৰিছোঁ এইবাৰ 1,44,000 পৰিয়ালে মাটি পাব সৰ্বমুঠ আমাৰ টাৰ্গেট হৈছে 3.5 লাখ পৰিয়াল ভাৰত চৰকাৰে প্ৰতিটো পৰিয়ালকে একোটাকৈ যাৰ যাৰ ঘৰ সেই ব্যৱস্থা মতে নাই তেনেকুৱা ব্যক্তিক আমাৰ PMY আঁচনিত আনিবৰ বাবে সিদ্ধান্ত লৈছে অৰ্থাৎ প্ৰতিটো পৰিয়ালে 1,60,000 টকা কৰি ভাৰত চৰকাৰৰ পৰাও লাভ কৰিব এবাৰ লেণ্ড এলটমেণ্টৰ পিছত চাহ শ্ৰমিকসকলৰ জীৱনলৈ এক ডাঙৰ পৰিৱৰ্তনৰ বাৰ্তা এই বাজেটে কঢ়িয়াই আনিছে ৰাজ্যৰ কৰ্মচাৰীৰ বাবে কেইবাটাও সুখৰ খবৰ পে কমিশ্যন গঠন কৰা হৈছে আপোন ঘৰৰ লিমিট 50 লাখ টকালৈকে বৃদ্ধি কৰা হৈছে চৰকাৰৰ উপৰিও ছ'চাইটি পাব্লিক আণ্ডাৰটেকিংছতো মেটাৰ্নিটি লিভ চৰকাৰী কৰ্মচাৰীৰ সমানভাৱে পাব তাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু এটা নতুন আমি কাম হাতত লৈছোঁ যে সন্তান জন্ম দিয়াৰ পিছত মেটাৰ্নিটি লিভ পায় কিন্তু পেটাৰ্নিটি লিভ অসমত নাছিলে মাকগৰাকী হস্পিটেলত থাকে প্ৰথম 6 দিন 7 দিন দেউতাকগৰাকীয়ে মাকৰ লগত থাকিব লাগে মাককো চাব লাগে সন্তানকো চাব লাগে তাৰ কাৰণে তেওঁলোকে কেজুৱেল লিভ লয় সেইকাৰণে এইবাৰ আমি কৈছোঁ যে এটা সন্তান জন্ম পোৱাৰ পিছত বা জন্ম হোৱাৰ পিছত পিতৃজনেও 2 সপ্তাহৰ বাবে পেটাৰ্নিটি লিভ পাব আমাৰ ৰাজ্যৰ কৰ্মচাৰীৰ বাবে ই আৰু এক সুখৰ বাতৰি আমি অসমখনক আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত ই আৰু এক সুখৰ বাতৰি বিদেশী লেংগুৱেজৰ জৰিয়তে অসমৰ যুৱ প্ৰজন্মক এক গোলকীয় মানদণ্ডৰ সম্পদ হিচাপে নিৰ্মাণ কৰা জাৰ্মান লেংগুৱেজ জাপান লেংগুৱেজ যিমান ল'ৰা ছোৱালীয়ে জাপানিজ লেংগুৱেজ শিকিব জাৰ্মান লেংগুৱেজ শিকিব প্ৰতিগৰাকী ল'ৰা ছোৱালীক আমি 1.5 লাখ টকাৰ ৰাজ সাহায্যৰ কথা এই বাজেটত আমি উল্লেখ কৰিছোঁ যিয়ে আমাৰ ল'ৰা ছোৱালীক ফৰেন লেংগুৱেজ পঢ়াৰ ক্ষেত্ৰত আমাক প্ৰেৰণা যোগাব ডিব্ৰুগড়ৰ বাবে 500 কোটি টকাৰ ঘোষণা গুৱাহাটী মেডিকেল কলেজত প্ৰটন থেৰাপি ইতিমধ্যে আমি বহু দূৰ আগুৱাই গৈছোঁ আমাৰ ৰাজ্যৰ প্ৰিমিয়াম ফাৰ্ম প্ৰডাক্টসমূহক GI টেগ আৰু আমাৰ যিটো ৰপ্তানিৰ বাবে উপযুক্তকৈ নিৰ্মাণ কৰা অগৰ উদ্যোগ বন বিভাগৰ নিয়ন্ত্ৰণৰ পৰা আঁতৰাই লৈ অহাকে ধৰি CBG গেছকে ধৰি আমি কেইবাটাও নতুন কথা বাজেটত উল্লেখ কৰিছোঁ এই বাজেটত এটা নতুন আমি কথা কৈছোঁ জাইকাৰ লগত লগ লাগি আমি এটা সেমি কণ্ডাক্টৰ ইকোসিস্টেম কৰিব খুজিছোঁ এটা আপোনালোকে খুদিব ইকোসিস্টেম মানে কি হ'ব অসমত টাটাৰ ওসাদৰ পিছত সেমি কণ্ডাক্টৰ মিছনটোত আমি আৰু কেইবাটাও প্ৰতিষ্ঠানৰ সৈতে সেমি কণ্ডাক্টৰ প্ৰজেক্ট অসমত আনিবৰ বাবে চেষ্টা কৰিছোঁ
কিন্তু তাৰ কাৰণে প্ৰথম আমাক প্ৰয়োজন হ'ব মানৱ সম্পদ নিৰ্মাণ জাইকাৰ লগত আমি এখন কাম আগবঢ়াই লৈ গৈছোঁ যে অসমত সেমি কণ্ডাক্টৰৰ বাবে প্ৰয়োজনীয় এক বিস্তৃত মানৱ সম্পদ নিৰ্মাণ দ্বিতীয়তে হৈছে সেমি কণ্ডাক্টৰ প্ৰকল্পত কিছুমান সৰু সৰু বস্তু লাগে যি নেকি অসমৰ